নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণী কোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 10 নম্বৰ অধ্যায় উষ্ণতা আৰু ইয়াৰ যোগ এই পাঠটিত আমি আজি আলোচনা কৰিম এটা ক্ৰিয়াকলাপেৰে এই ক্ৰিয়াকলাপটোত আমি কি কৰিব লাগিব জানানে এডাল থাৰ্মোমিটাৰ ল্যাবৰেটৰী থাৰ্মোমিটাৰ আমি ল'ব লাগিব ল্যাবৰেটৰী থাৰ্মোমিটাৰ এটাই জুখিব পৰা আটাইতকৈ কম উষ্ণতাৰ পাঠটো আমি আজি কি কৰিম নিৰ্ণয় কেনেকৈ কৰিব লাগে তাক আমি শিকিম সোৱা প্ৰথমতে কি কৰিব লাগিব স্কেলৰ চিহ্নবোৰ ভালদৰে নিৰীক্ষণ কৰিব লাগিব ফাৰ্স্ট আমি স্কেলডাল বা ল্যাবৰেটৰী থাৰ্মোমিটাৰটো ভালদৰে আমি নিৰীক্ষণ কৰিব লাগিব প্ৰধান চিহ্নসমূহৰ মাজৰ উষ্ণতাৰ পাৰ্থক্য লক্ষ্য কৰিব লাগিব প্ৰধান চিহ্নসমূহ যেনে 10 ডিগ্ৰী আৰু 20 ডিগ্ৰীৰ মাজৰ কিমান পাৰ্থক্য আছে বা 20 ডিগ্ৰী পৰা 30 ডিগ্ৰীৰ মাজত কিমান পাৰ্থক্য আছে এই পাৰ্থক্যবোৰ আমি ভালদৰে লক্ষ্য কৰিব লাগিব তাৰ পিছত সোৱা এই নম্বৰবোৰৰ মাজত সৰু সৰু বিভাজনৰ সংখ্যাবোৰ গণনা কৰিব লাগিব এই নম্বৰবোৰৰ মাজত যে কিছুমান সৰু সৰু আঁচ আছে সেইবোৰ কিমান আছে আমি ভালদৰে গণনা কৰিব লাগিব এটা বিভাজনৰ মান গণনা কৰিলে আমি কি পাব লাগিব জানানে উষ্ণতাৰ যেটো পাৰ্থক্য পাম তাক আমি বিভাজনৰ সংখ্যাটোৰে হৰণ কৰি দিব লাগিব বুজিছা এতিয়া সোৱা 10 ডিগ্ৰী আৰু আমি 20 ডিগ্ৰী লৈছিলো হয় নহয় ইহঁতৰ মাজৰ পাৰ্থক্য কিমান হ'ব 10 ডিগ্ৰী হ'ব হয় নহয় 10 ডিগ্ৰী হ'ব ইহঁতৰ ইয়াৰ মাজত পাৰ্থক্য কিমান হ'ব 10 ডিগ্ৰী সেন্টিগ্ৰেড হ'ব নহয় জানো তেনেদৰে সোৱা পাৰ্থক্য আমি 10 ডিগ্ৰী সেন্টিগ্ৰেড পালো তেনেকৈ বিভাজন এই 10 ৰ পৰা 20 লৈকে কিমান আছে সোৱাচোন কিমান থাকিব 1 2 3 4 5 6 7 8 9 10 10 থাকিব তো বিভাজন কিমান থাকিব আমাৰ 10 থাকিব তো এতিয়া আমি বিভাজনটো কি কৰিব পাৰ্থক্য যেটো পালো হে পাৰ্থক্যটোৰ বিভাজনৰ সংখ্যা কিমান আছে 10 পালো ই আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব এতিয়া যদি আমি হৰণ কৰো কিমান হ'ব 1 হবনে তাৰ মানে আমাৰ উত্তৰটো কিমান হ'ব 1 ডিগ্ৰী সেন্টিগ্ৰেড আৰু এইটোৱে হৈছে থাৰ্মোমিটাৰৰ আটাইতকৈ সৰু ৰিডিং আৰু এইটোৱে হৈছে সৰু ৰিডিং যাক আমি 1 ডিগ্ৰী সেন্টিগ্ৰেড বুলি কওঁ তাৰ পিছত সোৱা অন্য এটা ক্ৰিয়াকলাপ এতিয়া সোৱা পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ ব্যৱহাৰৰ সঠিক পদ্ধতি এতিয়া পৰীক্ষাগাৰ থাৰ্মোমিটাৰ আমি সঠিক পদ্ধতি কেনেকৈ ব্যৱহাৰ কৰিম এই দেখিছা এটা থাৰ্মোমিটাৰ দেখিছানে এটা বিকাৰত পানী লৈছে পানী লওঁতে থাৰ্মোমিটাৰ স্কেলডাল ইয়াত জুবিয়াই দিছে দেখিছানে তাৰ পিছত সোৱা আমি ইয়াৰ ৰিডিংটো কেনেকৈ ল'ব আমাৰ চকু কেনেকৈ থাকিব লাগিব সোৱা ছবিটো চাই দেখিছা এতিয়া সোৱা কি কৰিব লাগিব বিকাৰ বা মগত গৰম পানী ঢালি ল'ব লাগিব ফাৰ্স্ট আমি বিকাৰ বা মগত গৰম পানী ঢালি ললো বাল্বটোৱে পাত্ৰটোৰ তল বা কাষবোৰ স্পৰ্শ নকৰাকৈ থাৰ্মোমিটাৰটো উলম্বভাৱে ডুবাই ৰাখক তাৰ পিছত সোৱা এই বিকাৰটোত আমি পানী ললো তাৰ পিছত এই থাৰ্মোমিটাৰ এই টিপটো যেটো টিপ বাল্ব থাকে এই বাল্বটো যাতে ইয়াৰ সাইডত যাতে টাচ নকৰে বা তলিত যাতে টাচ নকৰে হেতু আমি লক্ষ্য কৰিব লাগিব হয়নে তাৰ পিছত ৰিডিং লোৱাৰ সময়ত থাৰ্মোমিটাৰটো পানীত ৰাখিব লাগিব যেতে ৰিডিং লম পানীতে থৈ দিব লাগিব উলিয়াই আনিলে নহব চকু দুটা ইয়াৰ লগত আনুভূমিকভাৱে প্ৰান্তিকিত কৰি পাৰাৰ মাত্ৰা পঢ়ক তাৰ পিছত কি কৰিব লাগিব চকু কিটা সোৱা আমি ইয়াৰ আনুভূমিকভাৱে কি কয় উলম্ব দিশত আমি ইয়াৰ ৰিডিংটো ল'ব লাগিব তাৰ পাছত সোৱা এতিয়া আমি ইয়াৰ পাছত সোৱা আমি এটা অন্য এটা ক্ৰিয়াকলাপলৈ যাব বিচাৰিছো হেতু সোৱা উষ্ণ পানীৰ উষ্ণতা জুখিব পৰা কেনেকৈ উষ্ণ পানীৰ উষ্ণতা আমি কেনেকৈ জুখিম এখিনি সোৱা বৰফৰ উষ্ণতা জুখিছে এখিনি ধৰি লৈছো নৰমেল পানীৰ উষ্ণতা জুখিছে আৰু এখিনি কি কৰিছে গৰম পানীৰ উষ্ণতা জুখিছে তিনটা বিকাৰত বেলেগ বেলেগ পানীৰ অৱস্থা ৰখা হৈছে এটো হৈছে কি হৈছে পানীৰ গোটা অৱস্থা হয়নে আৰু এখিনি পানী নৰমেল অৱস্থাত থকা আৰু এখিনি পুৰা বকবককে উতলি থকা পানী হয়নে এতিয়া সোৱা বিকাৰ বা মগত গৰম পানী ঢালি দিব থাৰ্মোমিটাৰটো উলম্বভাৱে ডুবাই ৰাখক বাল্বটো তললৈ স্পৰ্শ নকৰাকৈ ডুবাই ৰাখিব এতিয়া অলপ আগতে তোমালোকক দেখাইছিলো যে কেনেকৈ ৰাখিব লাগিব সিধাকে ৰাখিব লাগিব হয়নে আৰু যাতে ই কিনাৰবোৰ স্পৰ্শ নকৰে আৰু বাল্বটো জাগে তলত লাগি নাথাকে হেতু আমি লক্ষ্য কৰিব লাগিব পাৰাৰ বৃদ্ধি হোৱাটো চাওক আৰু ই স্থিৰ হোৱালৈকে অপেক্ষা কৰক এতিয়া পাৰাৰ বৃদ্ধি হোৱাটো আমি চাব লাগিব এটো সোৱা তে পাৰাৰ বৃদ্ধি দেখিছানে ইয়ালৈকে গৈছে আৰু ইয়াত
ইয়ালৈকে গৈছে আৰু ইয়াত দেখিছা পুৰা ইয়ালৈকে গৈছে দেখিছা তোমালোকে লক্ষ্য কৰিছা সেই লক্ষ্য সেই মানটি স্থিৰ হোৱালে আমি ৰব লাগিব বুজিছা এতিয়া উষ্ণতাটো আমি লক্ষ্য কৰিম লক্ষ্য যেটো আমাৰ স্কেলত লিখা আছিল সেই লিখাটো আমি ৰিডিং লম থাৰ্মোমিটাৰটো আতৰাই পাৰাৰ পতন পৰ্যবেক্ষণ কৰক তাৰ পিছত কি কৰিম আমি থাৰ্মোমিটাৰটো ৰিডিং লৈ ললো হয় না বৰফখিনি হক বা গৰম পানীখিনি ৰিডিং লৈ ললো তাৰ পিছত আমি কি কৰিলো থাৰ্মোমিটাৰটো ওলিয়াই ৰাখি থলো আৰু পাৰাটো আকৌ আগৰ অৱস্থালৈ যে গুচি যাব হেতুক আমি লক্ষ্য কৰিলো গৰম পানী সাৱধানে সম্ভালিব যাতে পুৰাৰ পৰা হাত হাৰিব পাৰে এটা গৰম পানীখিনি চুওতে তোমালোকে অলপ সাৱধান হবা নহলে এই গৰম পানীয়ে তোমাৰ হাতও পুৰিব পাৰে বুজিছা তাৰ পিছত চোৱা উতলি থকা পানী আৰু বৰফৰ উষ্ণতাৰ পৰ্যবেক্ষণ কেনেকৈ পৰ্যবেক্ষণ কৰিম চোৱা ইয়াত দুটা বিকাৰ লোৱা হৈছে আৰু বিকাৰত এটাত কি কৰিছে উতলি থকা পানীৰ উষ্ণতা লোৱা হৈছে আৰু ইয়াত কি কৰিছে বৰফৰ ঠাণ্ডা হৈ থকা বৰফৰ উষ্ণতা জোখা হৈছে দেখিছা পৰীক্ষাগাৰ থাৰ্মোমিটাৰৰ সহায়ত উতলা পানী আৰু বৰফৰ উষ্ণতা জুখিবলৈ দুটা সেটআপ ব্যৱহাৰ কৰা হয় হয়নে দুটা সেটআপ আমি ব্যৱহাৰ কৰিছো দুইটা সেটআপৰ বাবে থাৰ্মোমিটাৰৰ ৰিডিং পৰ্যবেক্ষণ আৰু ৰেকৰ্ড কৰিব লাগিব আৰু যেটো আমি বেলেগ ৰিডিং পাম না সেই বস্তুটো আমি বেলেগকে আমি লক্ষ্য কৰিব লাগিব বুজিছা ইয়াৰ ক্ষেত্ৰত সাৱধানতা এটা হ'ব লাগিব চোৱা শিক্ষকৰ তত্ত্বাৱধানত কাম কৰিব আৰু গৰম বস্তু স্পৰ্শ নকৰিব ইয়াত আমি শিক্ষকৰ সহায় ল'ব লাগিব বুজিছা গৰম বস্তু আমি চুব নালাগিব কিছু সময়ৰ পিছত পঢ়াবোৰ পুনৰ পৰীক্ষা কৰক কিছু সময়ৰ পিছত আমি যে পঢ়িলো হেতুক আমি নৰমেলত ৰাখি আকৌ চাব লাগিব অৰ্থাৎ সেই গৰম কৰি থাকোতে আমি যেটো ৰিডিং ললো পুনৰ আমি হেতু কি কৰিলো উলিয়াই থৈ আকৌ পাৰাৰটো কিমান তল ওপৰ কৰিছে হেতু আমি লক্ষ্য কৰিব পাৰো বুজিছানে এতিয়া আমি কি পৰ্যবেক্ষণ পাম চোৱা উতলা পানীয়ে উতলাৰ সময়ত স্থিৰ উষ্ণতা বজাই ৰাখিব উতলা পানীখিনি যেতিয়া উতলি থাকিব তেতিয়া তাৰ টেম্পাৰেচাৰটো স্থিৰ হৈ থাকিব গলি যোৱা বৰফ গলি থকা সময়ত স্থিৰ উষ্ণতা বজাই ৰাখিব যেতিয়া বৰফটো গলি আছে তেতিয়া তাৰ উষ্ণতা স্থিৰ হৈ থাকিব হি 0 ডিগ্ৰী সেন্টিগ্ৰেড দেখাব হি 0 তে থাকিব আৰু পানী যেতিয়া গৰম হৈ থাকিব তেতিয়া 100 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতা দেখাব আৰু এটো স্থিৰে হৈ থাকিব ইয়াৰ পাছত চোৱা আমি এতিয়া পঢ়িম বায়ুৰ উষ্ণতা এটা কোঠাত আছো এই কোঠাটো কিমান গৰম কিমান ঠাণ্ডা তাৰ হেতু জুখিবলৈ আমি কিছুমান থাৰ্মোমিটাৰ ব্যৱহাৰ কৰো আৰু সেই থাৰ্মোমিটাৰটো কি কয় জানানে কোঠাৰ থাৰ্মোমিটাৰ বুলি কয় এতিয়া চোৱা কোঠাৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰি কোঠাৰ উষ্ণতা জুখিব পাৰি সাধাৰণতে ক্লিনিক চিকিৎসালয় আৰু স্কুল লেবত পোৱা যায় এটো যেটো কোঠাৰ থাৰ্মোমিটাৰ এটো আমি ক'ত পাও ডক্টৰৰ ক্লিনিকত পাও বা চিকিৎসকৰ ওচৰত পাও বা ধৰা স্কুলৰ লেবত পাও দিনটোৰ বায়ুৰ ন্যূনতম আৰু সৰ্বোচ্চ উষ্ণতা জুখিব পাৰি এই যে কোঠাৰ থাৰ্মোমিটাৰটো আমি ব্যৱহাৰ কৰো এটো আমি কি জুখিব পাৰো জানানে দিনটোৰ বায়ুৰ কিমান মিনিমাম হৈছে আৰু কিমান ম্যাক্সিমাম হৈছে সেই বস্তুটো আমি জুখিব পাৰো এতিয়া চোৱা এটা ক্ৰিয়াকলাপ যেটো তোমালোকে মোবাইলত হয়তো তোমালোকে চোৱা আজি দিনটোৰ কিমান টেম্পাৰেচাৰ আছে হ'ব কাইলে বা কিমান হ'ব বৰষুণ দিব নেকি আমি যে বতৰৰ গণনাটো কৰো দেখিছানে এটো আমি গম পাও যে প্ৰত্যেক দিনে কি হ'ব পাৰে উষ্ণতা হলনি হ'ব পাৰে এসোৱা সোমবাৰে কি দেখাইছে ৰ'দ ইয়াত কি হয় 20 ডিগ্ৰী সেন্টিগ্ৰেড হ'ব পাৰে আৰু বুধবাৰে 23 ডিগ্ৰী সেন্টিগ্ৰেড আৰু বৃহস্পতিবাৰে কি দেখাইছে চোৱা 19 ডিগ্ৰী সেন্টিগ্ৰেড আৰু বৰষুণ হোৱাৰ সম্ভাৱনা আছে হয়নে এই বস্তুটো আমি মোবাইলতো চাব পাৰা বা ল্যাপটপ বা টিভি নিউজতো আমি এই বস্তুটো দেখা পাও হয় নহয় এতিয়া চোৱা একেৰাহে 7 দিনৰ বতৰৰ প্ৰতিবেদন অনুসৰণ কৰক এতিয়া আমি একেৰাহে কি কৰিব লাগিব জানানে বতৰৰ মানে যেটো প্ৰতিবেদন মানে ধৰা বতৰ যে হলনি হৈ থাকে হেতুক আমি অনুসৰণ কৰিব লাগিব দৈনিক ৰেকৰ্ড কৰিব লাগিব যে সোমবাৰে ইমান ডিগ্ৰী অলপ দেৰি তোমালোকক মই পিকচাৰটো দেখাইছিলো মঙ্গলবাৰে ইমান বুধবাৰে ইমান বৃহস্পতিবাৰে ইমান এনে ধৰণে আমি ৰেকৰ্ডবোৰ এটা সপ্তাহ ৰাখি যাব লাগিব তাৰ পাছত চোৱা দৈনিক ৰেকৰ্ড কৰিব লাগিব আৰু তাত কিমান সৰ্বোচ্চ আৰু কিমান সৰ্বনিম্ন বায়ুৰ উষ্ণতা হৈছে এটোক আমি লক্ষ্য কৰিব লাগিব
তথ্যবোৰ তুলনা কৰক আৰু সপ্তাহটোৰ ভিতৰত হোৱা পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰক এই তথ্যবোৰ আমি তুলনা কৰিব লাগিব যে সোমবাৰতকৈ মঙ্গলবাৰ কিমান টেম্পাৰেচাৰ বাঢ়িলে বা কিমান কমিলে এটোক আমি তুলনা কৰিব লাগিব আৰু এই পৰিৱৰ্তনৰ বিষয়ে আমি কি কৰিব লাগিব এটোক আমি লক্ষ্য কৰিব লাগিব তেনেদৰে তোমালোকে ডাঙৰৰ সহায় লৈ এই চাৰ্টখনো তোমালোকে সম্পূৰ্ণ কৰিব পাৰিবা সোমবাৰে কিমান পালা মঙ্গলবাৰে কিমান পালা বুধবাৰে কিমান পালা বৃহস্পতিবাৰে কিমান পালা এবোৰ লিখি ৰাখিব লাগিব আৰু ইহঁতৰ মাজত কিমান বেছি পাৰ্থক্য পালো আৰু কিয় পালো কেলে হল এই বিষয়ে আমি আলোচনাও কৰিব পাৰো বুজিছানে ইয়াৰ পাছত চোৱা বতৰৰ পূৰ্বাভাসত অন্যান্য কাৰকৰ লগতে বায়ুৰ উষ্ণতা তথ্যৰ ব্যৱহাৰ কৰা হয় বতৰৰ পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে গ্ৰীষ্মকালত তাপমাত্ৰা বৃদ্ধি পায় আৰু শীতকালত কমি যায় এই বতৰৰ মানে পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে বতৰ যে আমাৰ হলনি হৈ থাকে সেই কাৰণে গ্ৰীষ্মকালত ধৰা সূৰ্যৰ তাপ বেছি হয় সেই কাৰণে তাৰ কি হয় উষ্ণতা বৃদ্ধি পাই যায় গৰম দিনকিটা আমাৰ উষ্ণতা বৃদ্ধি হয় আৰু ঠাণ্ডা দিনকিটা কি হয় উষ্ণতাটো আমাৰ কমি আহে এই বতৰ যে চেঞ্জ হৈ থাকে হেতু কাৰণে উষ্ণতাৰ তাৰতম্য ঘটিব পাৰে ধৰা আজি মঙ্গলবাৰ ৰ'দ দিছে অলপ আগতে তোমালোকে এই পিকচাৰটোতে লক্ষ্য কৰাচোন এই পিকচাৰটোতে তোমালোকে অলপ আগতে তোমালোকে দেখিলা যে মঙ্গলবাৰে 20 ডিগ্ৰী সেন্টিগ্ৰেড হৈছে আৰু কি হৈছে বৃহস্পতিবাৰলৈ সোৱা 19 ডিগ্ৰী সেন্টিগ্ৰেড হৈছে কমি গৈছে ন এই উষ্ণতাৰ তাৰতম্য ঘটিছে দেখিছানে এই উষ্ণতাৰ তাৰতম্য ঘটিছে কেৱল বতৰৰ পৰিৱৰ্তন হোৱাৰ কাৰণে বুজিছা তাৰ পাছত চোৱা আমাৰ দেশৰ এগৰাকী বতৰ নাৰী আছে যাক আমি ভাৰতৰ বতৰৰ মহিলা বুলি কোৱা হয় তেওঁ কোন হৈছে জানানে আন্না মণি তেওঁ এই আন্না মণি 1918 চনত জন্ম হৈছিল আৰু 2001ত মৃত্যু হৈছিল আৰু তেখেত ভাৰতীয় বিজ্ঞানী হয় বতৰ জোখাৰ বাবে তেখেতে কেইবাটাও যন্ত্ৰ নিৰ্মাণ কৰিছিল ভাৰতৰ বতৰ মহিলা বুলি তেওঁক পৰিচিত তেওঁক আন্না মণি কি হিচাপে পৰিচিত জানানে বতৰৰ নাৰী হিচাপে বা বতৰৰ মহিলা হিচাপে পৰিচিত তেওঁ উদ্ভাৱনে ভাৰতক বতৰৰ বিজ্ঞানৰ যন্ত্ৰৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিছিল আৰু এই আন্না মণি এই যে আন্না মণিৰ ছবিটো তোমালোকে দেখিছা তেওঁ যিবোৰ যন্ত্ৰ ব্যৱহাৰ কৰিছিল আৰু সেইবোৰ যন্ত্ৰৰে কি কৰে ভাৰতবৰ্ষক বতৰৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিছিল বতৰ জুখিবলৈ বতাহ আৰু সৌৰশক্তিৰ গৱেষণাত তেওঁ যথেষ্ট অৰিহণা যোগাইছিল তেওঁৰ কামে নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ শক্তিশালী কৰিলে আৰু তেওঁৰ কামে জানানে নৱীকৰণযোগ্য যিবোৰ শক্তি সেইবোৰ শক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতক অগ্ৰগতিৰ দিশলৈ আগবঢ়াই লৈ গ'ল গতিকে এনে নাৰী আমাৰ ভাৰতৰ কাৰণে গৌৰৱ ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা আহা আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আমাৰ প্ৰথম প্ৰশ্ন ভাৰতৰ বতৰ মহিলা বুলি কাক কোৱা হয় ভাৰতবৰ্ষৰ বতৰ মহিলা বুলি কাক কোৱা হয় অলপ আগতে কলো কাক কৈছিলো আন্না মণি হয়নে গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব আন্না মণি ইয়াৰ পিছৰ প্ৰশ্ন কোঠাৰ উষ্ণতা জোখাত থাৰ্মোমিটাৰবিদ হল কোঠাৰ যিটো আমি উষ্ণতা জোখো সেই কোঠাৰ উষ্ণতা জোখাৰ থাৰ্মোমিটাৰটোক কি বুলি কয় মনত পৰিছে না কি বুলি কয় কোঠাৰ থাৰ্মোমিটাৰ কোঠাৰ থাৰ্মোমিটাৰ মনত ৰাখিবা তোমালোকে কোঠাৰ জোখা থাৰ্মোমিটাৰ বিৰাক কোৱা হয় কোঠাৰ থাৰ্মোমিটাৰ ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা পুনৰ লগ পাম নমস্কাৰ ধন্যবাদ